Welcome friends, মই হৈ যোৱা অহম পুলিচৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰ পৰা আমাৰ গ্ৰেড 4 ৰ লগত বহুত মিলে আৰু ইয়াৰ পৰা বহুত কমন আহাও দেখা গৈছে। সেইকাৰণে আপুনি যদি ইয়াৰ পৰা কেইবাটা কুৱেশ্যন চাই যায় তেন্তে গ্ৰেড 4 ত আহাৰ চান্স 100% হৈ যায়। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক। 20টা কুৱেশ্যন আছে। কিমান মাৰ্ক পায় আপুনি কমেণ্টত জনাব। ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো abandon ইয়াৰ সমৰ্থক শব্দ বুজিছে। এতিয়া abandon মানে হল আমাৰ এৰি দিয়া বা ত্যাগ কৰা। ইয়াৰ অৰ্থ হল তেন্তে ইয়াৰ মিলা এটাই শব্দ আছে অপশন নম্বৰ ডি ভেকেট। ইয়াৰ মানেও ত্যাগ কৰা হয়। দ্বিতীয় কুৱেশ্যন ইয়াৰ সমৰ্থক শব্দ বুজিছে ফুগিটিভ। ইয়াৰ অৰ্থ হল ইয়াৰ মানে হল পলহুৱা মানে পলাই থাকা পলাই যোৱা। তেন্তে ইয়াৰ লগত মিলা এটাই অপশন আছে ভেইন উইক স্কেপিং। অপশন নম্বৰ সি টো আমাৰ ইয়াৰ লগত মিলে। 3 নম্বৰ প্ৰশ্ন চুজ দ্য কাৰেক্ট সিনোনিম। অবজলেট। অবজলেট মানে হল যেটো মানে এক্সপায়াৰ হৈ গৈছে বস্তুটো এক্সপায়াৰি ডেট পাৰ হৈ গৈছে এনেকুৱা কয় নহয় এক্সপায়াৰ পাৰ হোৱা বস্তু অচল বস্তু যেটো নচলে। ইয়াৰ লগত মিলা কি আছে ইয়াৰ লগত মিলা এটাই আছে আউটডেটেড মানে অচল। 4 নম্বৰ প্ৰশ্ন এইটো সমৰ্থক শব্দ দিছে philanthropic। ইয়াৰ মানে হল আনক উপকাৰ কৰা বুজায়। philanthropic মানে যিজনে আনক উপকাৰ কৰে আনৰ ভাল কৰে তাক philanthropic বোলে। ইয়াৰ লগত মিলা কি আছে ইয়াৰ লগত মিলা এটাই আছে generous। 5 নম্বৰ প্ৰশ্ন এবাৰ বিপৰীত শব্দ দিছে scorn। ইয়াৰ মানে হল মানে ঘৃণা কৰা আনক ঘৃণা কৰা। তেন্তে ইয়াৰ বিপৰীত শব্দ হ'ব ভাল কৰা প্রাইজ প্ৰশংসা কৰা। 6 নম্বৰ প্ৰশ্ন বিপৰীত শব্দ বিকিউজ। ইয়াৰ মানে হল বিকজ মানে হল আমাৰ অভদ্ৰ মানুহ অভদ্ৰ ব্যৱহাৰ কৰা। ইয়াৰ লগত মিলা কি আছে ইয়াৰ লগত মিলা আমাৰ এটাই আছে জেন্টেল মানে ভাল মানুহ। 7 নম্বৰ প্ৰশ্নটো দিয়া আছে This is just the man whom you meet in the market। এইজন মানুহ যাক আপুনি বজাৰত লগ পাইছিল। তেন্তে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব the as such। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব the। This is the man। Dash learning is a dangerous thing মানে অলপ শিকিলে বিপদজনক কথা। আৰু অসমীয়াত কথা আছে না অল্প বিদ্যা ভয়ঙ্কৰী। লিটিল মানে প্ৰায় নাই বুজায়। তেন্তে ইয়াৰ আমরা সুইটেবল ওয়ার্ড বহিব এ লিটিল দিলে ইয়াৰ ভাল উত্তৰ হ'ব। এইটো প্ৰিপজিশনৰ পৰা দিছে এইটো ফিক্স প্ৰিপজিশন বহে প্ৰিজাইডেড ওভাৰ এইটো ফিক্স হয়। She finished first dash she began late। তেওঁ অনকালে শেষ কৰিল যদিও তেওঁ পলমকৈ আৰম্ভ কৰিছিল। ইয়াৰ সুইটেবল মিনিংটো বা শব্দটো এটাই বহিব অপশন নম্বৰ বি টো ইয়াৰ সুইটেবল হ'ব হালাকি তথাপিও। We dash each other for 10 years। since বা for থাকিলে present perfect আৰু plural we তেন্তে have হ'ব have known। Give your statement dash black and white। ইয়াৰ মানে হল black and white মানে লিখিতভাৱে বা ইংলিশ দি কয় in writing। তেন্তে ইয়াত এটাই বহিব in writing বা in black and white। She is 2 years junior than me। than or ঠাইত কি হ'ব চাৰিটা অপশন দি আছে। এটা ফিক্সড পজিশন হয় সিনিয়ৰ জুনিয়ৰ ইনফিৰিয়ৰ সুপিৰিয়ৰ পিছত সদায় 2 লাগে। It I were you I will apologize for the mistake মানে উইলৰ ঠাইত কি হ'ব ডাইৰেক্ট মডেল বহিব উইলৰ ঠাইত would বহিব। The old man died from cancer প্ৰিপজিশন হয় কোনো বিমাৰী দি মৰিছে the off হ'ব। 17 নম্বৰ এই কুৱেশ্যনটো
নেৰেশ্যনত ইনডাইৰেক্ট স্পীচত আছে সেইকাৰণে উড হ'ব এইটোৱে হ'ব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ ওৱান হু চেক্ৰিফাইচ হিজ লাইফ ফৰ এ গুড কাউজ ইজ কল্ড যিজনে ভাল কামৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়ে তেওঁক কি কোৱা হয় তেওঁক শ্বহীদ বুলি কোৱা হয় অপশ্যন নম্বৰ বি ওৱান হু বিলিভ ইন দ্য এক্সিষ্টেঞ্চ অফ গড যিজনে ভগৱান আছে বুলি বিশ্বাস কৰে তাক থেইষ্ট বোলে টু এড ডেছ টু দ্য ফায়াৰ fuel to the fire. Thank you.